জয় কৃষ্ণৰু জয় জয়তে অতীত বৰ্তমানৰ শ্ৰী শ্ৰী কৃষ্ণ গুৰুপ্ৰভুৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ। তেৰাই যেন হৃদস্থিত হৈ কৃপা কৰে আৰু আপোনালোক সমস্ত ভকত আইসকলৰ চৰণত সেৱা জনাই আজিৰ ব্যাস নাৰদ সংবাদৰ পিছৰ 18 লাইন মই আজি নিমিত্তভাৱেৰে পাঠ কৰি অকণমান মনত মহানন্দ লাভ কৰিব বিচাৰিছোঁ। আপোনালোকে যেন তাত সহযোগ দি পেলাই মোক আৰু এই জয় কৃষ্ণ গুৰু বুলি লিখি যি প্ৰেৰণা দি আছে সেইখিনি যাতে আপোনালোকে সদায় মোক কৃপা কৰি থাকে, আশীৰ্বাদ কৰি থাকে। জয় কৃষ্ণ গুৰু। কৃষ্ণ গুৰু ব্যাস নাৰদ সংবাদৰ পিছৰ আৰু 18 লাইন। পাদ্যৰ ঘে নানা ভাৱে কৰিলা বন্দন, বহিলন্ত আসনে নাৰদ তপোধন, কাকুতি কৰিলা পৰাশৰৰ নন্দন, কিবা হেতু মুনি বৰ তব আগমন, ব্যাসৰ অৱস্থা দেখি নাৰদ মহন্ত, কিনো অথন্তৰ বুলি কাতৰে সুধন্ত, কহিও ক মহাৰিষি কৃষ্ণ দ্বৈপায়ন, কিবা হেতু প্ৰফুল্লনে দেখো তজু মন, কিবা অসন্তোষে ঋষি পাইলে তোমাক, মহন্তৰ মোহ দেখি হৈলো হত বাক, ব্যাসে বোলে শুনিও ক কৃপালু নাৰদ, নজানো কিহ কম নত মিলে খেদ, সাধিবো বুলি আমি জগত কল্যাণ, অনেক প্ৰকাৰে শাস্ত্ৰ কৰিলো নিৰ্মাণ, ব্ৰহ্মৰ স্বৰূপ মূৰ হৈ আছে বিদিত, হৃদি মাজে ব্ৰহ্ম তত্ত্ব সদা বিৰাজিত, তথাপি মোর আত্মা তুষ্ট নাহি কই, নতু পারি কারণ বুজিতে মহা হই, তথাপি মোর আত্মা তুষ্ট নাহি কই, নতু পারি কারণ বুজিতে মহা হই। কৃষ্ণ গুৰু। যেতিয়া নাৰদ মুনি ব্যাসৰ ওচৰলৈ গৈ পালেগে তেতিয়া পাদ্যৰ্ঘে নানাভাৱে তেওঁ বন্দনা কৰি আনিলে আৰু নাৰদ তপোধনে আসনত বহিলে আৰু কাকুতি কৰিয়া পৰাশৰ নন্দন, কিবা হেতু মুনিবৰ তব আগমন, যে কাকুতি কৰি পৰাশৰ নন্দন ব্যাসদেৱে কৈছে যে হে মুনিবৰ আপুনি কিহৰ কাৰণে আগমন হৈছে জানিব পাৰোঁনে বুলি কাকুতি কৰিছে।
আৰু তেতিয়া ব্যাসৰ অৱস্থা দেখি মহন্ত নাৰদে ব্যাসৰ অৱস্থাটো দেখি কিনো অথন্তৰ হ'ল বুলি খুব কাতৰে ব্যাসক সুধিছে। কহিউক মহাঋষি কৃষ্ণদ্বৈপায়ন কিবা হেতু প্ৰফুল্ল নেদেখো তজু মন। যে কৈছে, হে মহাঋষি কৃষ্ণদ্বৈপায়ন, আমি ব্যাসদেৱক আৰু এটা নামেৰে জানো, সেয়া হৈছে কৃষ্ণদ্বৈপায়ন। সেই কৃষ্ণদ্বৈপায়ন বুলি সম্বোধন কৰি কৈছে, হে মহাঋষি কৃষ্ণদ্বৈপায়ন, কিবা হেতু প্ৰফুল্ল নেদেখো তজু মন। তোমাৰ মন আজি কিয় ইমান মলিন, কিয় প্ৰফুল্ল দেখা নাই? কিবা অসন্তোষে ঋষি পাইলেক তোমাক, মহন্তৰ মোহ দেখি হৈলো হতভাগ। কি অসন্তোষে তোমাক পাইছে আৰু তোমাৰ এই মহন্তৰ মোহ দেখি মই হতবাগ হৈছোঁ বুলি নাৰদে ব্যাসক কৈছে। আৰু ব্যাসে বোলে, শুনিওক কৃপালু নাৰদ, নাজানোহো কৃষক মনত মিলে খেদ। ব্যাসে কৈছে যে, হে কৃপালু নাৰদ, কিহৰ কাৰণে যে মোৰ মনত খেদ হৈছে সেইটো মই নিজেই বুজি পোৱা নাই। জগতৰ কল্যাণ সাধিম বুলি ভাবি মই অনেক প্ৰকাৰে শাস্ত্ৰ নিৰ্মাণ কৰিলোঁ আৰু ব্ৰহ্মৰ স্বৰূপ মোৰ বিদিত হৈ আছে। হৃদয়ৰ মাজত ব্ৰহ্মতত্ত্ব মোৰ সদা বিৰাজিত হৈ থাকে। তথাপি মোৰ আত্মা তুষ্ট হোৱা নাই। নতু পাৰি কাৰণ বুজিতে মহা হয়। মই ইমান জানো, মোৰ হৃদয়তে ব্ৰহ্মতত্ত্ব সদায় বিৰাজিত হৈ থাকে, তথাপিতো মই বুজি পোৱা নাই যে মোৰ মনটো কিয় এনেকুৱা হৈছে। মই সমাজৰ কল্যাণৰ কাৰণে ইমানখিনি শাস্ত্ৰ মই লিখি উলিয়ালোঁ, তথাপিতো মই সদায় ব্ৰহ্মৰ লগত মই বিলীন হৈ থাকোঁ। ব্ৰহ্মতত্ত্ব মোৰ হৃদয়ত সদায় বিৰাজিত হৈ থাকে, তথাপিতো মই কিয় এনেকুৱা হৈছোঁ মই নিজেই বুজি পোৱা নাই। গতিকে সেই মানে ব্যাসদেৱ যি নেকি ব্ৰহ্মতত্ত্বক সদায় তেওঁ হৃদয়ত বিৰাজ কৰি থকাত পাইছিল, সদায় ব্ৰহ্মতত্ত্বৰ লগত তেওঁ যোগ হৈ আছিল, সংযুক্ত হৈ আছিল, তেনে এজন মহান লোকেই তেওঁ যি কৰ্ম কৰিছে, সেই কৰ্মৰ পৰা তেওঁৰ মনটোক শান্তি দিব পৰা হোৱা নাছিল। এই আত্মাটো হৈছে শুদ্ধ সত্য। ইয়াত অশুদ্ধ অসত্যই কেতিয়াও স্থান নাপায়। আপুনি নিজৰ মনটো হৈছে ইন্দ্ৰিয়ৰ ভিতৰত ৰজা, আৰু এই মনটোৱে আপোনাক কেতিয়াবা বেয়া ফালেও লৈ যাব। কিন্তু বেয়া ফালে নিয়াৰ পিছত, আপুনি বেয়া কামটো কৰি অহাৰ পিছত শুদ্ধ নোহোৱালৈকে আপুনি কেতিয়াও শান্তি নাপায়। সেয়েহে আমি সেই ব্ৰহ্মতত্ত্বক সাক্ষাৎ কৰা ব্যাসদেৱক, কৃষ্ণদ্বৈপায়ন ব্যাসদেৱলৈ চালে আমি নিজক বুজিব পাৰোঁ যে আমি কিহৰ কিটো। যি নেকি ইমান ব্ৰহ্মতত্ত্বক সাক্ষাৎ কৰিব পৰা ব্যাস, কৃষ্ণদ্বৈপায়ন বেদব্যাস, 14 শাস্ত্ৰ 18 পুৰাণ 4 বেদ লিখিয়ে যি নেকি শান্তি পোৱা নাছিল অকণমান ভুলৰ কাৰণে, আৰু আমি যদি ভুল কৰোঁ আমি জানো শান্তি পাম? গতিকে সেই যে নাৰদ মুনিৰ পৰা তেওঁ তাৰ উপায় বিচাৰিছে যে মই যে অশান্তি হৈছোঁ মই নিজেই বুজি পোৱা নাই। হে মহাঋষি নাৰদ, তুমিতো সদায় ঈশ্বৰক ভজনা কৰি থাকা, তুমি মহাভকত, গতিকে তুমিয়েই মোক কোৱা, কি কৰিলে মোৰ মনত শান্তি পাম? গতিকে আমি সকলোৱে শান্তি পোৱাৰ কাম কৰিব লাগে। আমি ঈশ্বৰক ধ্যান কৰিব লাগে, ভাগৱত শাস্ত্ৰ গীতাৰ মাধ্যমেৰে আমি চলিব লাগে। যিমান পাৰোঁ 90% হওক বা 99%ই হওক আমি নিজক মানে নিজৰ কাৰণে বেলেগৰ সুখৰ কাৰণে নিজৰ কেতিয়াবা ত্যাগ দিবলগীয়া হয়। আমি যিসকলে বেলেগৰ সুখৰ কাৰণে নিজৰ অলপ কষ্ট সহ্য কৰিব পাৰে, তেওঁক ঈশ্বৰে পুষ্পবৃষ্টি বৰ্ষণ কৰি দিয়ে। ঈশ্বৰে তেওঁক পদুম ফুলৰ দৰে সুন্দৰ কৰি ৰাখে। সেইকাৰণে মনটোৱে আমাৰ বহুত কথা ক'ব, কিন্তু সত্য কোনটো নিজে উপলব্ধি কৰি সত্যটো গ্ৰহণ কৰিবৰ কাৰণে অলপ কষ্ট হ'লেও তাকে আমি স্বীকাৰ কৰি ল'ব লাগিব। জয় কৃষ্ণ গুৰু। ইয়াত আমি পাঠ কৰি যাওঁতে অনেকখিনি নিজৰ মনৰ পৰা যি আহিছে
প্ৰভুৱে হৃদয়স্থিত হৈ যি উলিয়াইছে তাৰে ভিতৰত নিজৰ মতো সোমাই যায় যিহেতু আমি মানুহ, গতিকে আমাৰ ইয়াত বহুতখিনি ভুল হৈছে। সেই সমস্ত ভুলৰ কাৰণে আপোনালোকৰ চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰি আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ, জয় কৃষ্ণ।